নমস্কাৰ আসাম কমাৰ্চ একাডেমি ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি নট ফৰ প্ৰফিট অৰ্গানাইজেশ্যনৰ ইনকাম এণ্ড এক্সপেণ্ডিচাৰ্ছ একাউণ্ট লগতে আমি অপেনিং বেলেন্স শ্বীট আৰু ক্লোজিং বেলেন্স শ্বীটৰ বিষয়ে আমি মেথছ এটা কৰিম। যোৱা ভিডিঅ'টোত মই বেলেন্স শ্বীটৰ ফৰ্মেটবিলাক আলোচনা কৰিছিলোঁ। অপেনিং বেলেন্স শ্বীট আৰু ক্লোজিং বেলেন্স শ্বীট কেনেকুৱা ধৰণৰ হয় তেনেকুৱা আমি ফৰ্মেটটো খুব ধুনীয়াকৈ আলোচনা কৰিছিলোঁ। যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই তোমালোকে সেই ভিডিঅ'টো প্ৰথমতে চাই ল'বা, নহ'লে এই প্ৰেক্টিকেল মেথছটো তোমালোকৰ কৰিবলৈ বহুত টান হ'ব। যদি তুমি সেই ভিডিঅ'টো চাই লোৱা তোমালোকে তেন্তে তোমালোকৰ এই মেথছটো বুজিবলৈ সহজ হ'ব। মই এই কোৰ্সৰ ফাৰ্ষ্টত মই বেলেন্স শ্বীটৰ বিষয়ে প্ৰেক্টিকেল মেথছ কৰাই আছোঁ। প্ৰেক্টিকেল মেথছটো বিবিধাম ছাৰৰ কিতাপৰ পৰা থাকিব। তো মেথছটো কি প্ৰেক্টিকেল মেথছটো তোমালোকে স্ক্ৰীনত চাই লোৱা। প্ৰথমতে আমি প্ৰেক্টিকেল মেথছটো আমি বুজি ল'ম, পিছত আমি মেথছটো কৰিম, ঠিক আছে। তো চোৱা, প্ৰথমতে দিয়া আছে নৰ্থ ইষ্ট ক্ৰিকেট Club prepared the following receipts and payments accounts for the year ended 31st December 2020. 2020 চনৰ receipts and payments accounts দিয়া হৈ আছে। পিছত আছে receipts and payments accounts দিয়া আছে। receipt সাইডত আছে to balance BD 3800, to subscriptions 2020 ৰ কাৰণে মানে এই বছৰৰ কাৰণে 20000 টকা, for 2019 ৰ কাৰণে 2000 টকা, for 2021 ৰ কাৰণে 1200 টকা। পিছত আছে to interest on government securities at the rate of 5% on cost rupees 500, মানে government securities আছে ক্লাবটোৰ, তাৰ ওপৰত ইন্টাৰেষ্ট পাইছে কিমান টকা 500 টকা। to entrance fees 2500 টকা, ঠিক আছে। ৰিচিপ্ট সাইড হৈ গ'ল। আৰু পেমেন্ট সাইডস by sports equipments 11000, by salary and wages 3000, by printing and stationery। এই salary and wages revenue expenses হয়, হেতু তোমালোকে income and expenditures accountsত আহিব। by printing and stationery 300, এটো income and expenditures accountত আহিব। by electricity charges 1500, এটো income and expenditures accountত আহিব। tournament expenses এটো আহিব। by telephone charges এটো income and expenditures আহিব। by balance CD 6500, এটো আহিব balance sheetত cash আৰু bank বুলি লিখি পেলাই। এটো আমাৰ হৈ গ'ল। এইটো সাইডৰ ৰিচিপ্ট সাইডত মই কোৱা নাই। টু এন্ট্রান্স ফিজটো আহিব, এইটো ক্যাপিটাল ৰিচিপ্ট বুলি ধৰিব লাগিব। এইটো আমাৰ কোড আহিব বেলেন্স শ্বীটত আহিব, ক্যাপিটাল ফাণ্ডত এড হ'ব। পিছত ইন্টাৰেষ্ট অন গভৰ্নমেন্ট সিকিউৰিটিজ এইটো আমাৰ ইনকাম এণ্ড এক্সপেণ্ডিচাৰ্ছ একাউণ্টত আহিব, যেহেতু আমি ইন্টাৰেষ্টটো গোটেই বছৰটোত পাই থাকো, ৰেভিনিউ ইনকাম হয় এইটো, ঠিক আছে। পিছত আছে চোৱা, তলত আছে the fixed assets of the club on 1/1/2020, মানে বছৰটোৰ আৰম্ভণিতে ফিক্স এসেটস কি আছে চাই লোৱা। স্পোর্টস ইকুইপমেন্ট 15500, পিছত আছে ক্লাব গ্ৰাউণ্ড 7000, পিছত আছে ফাৰ্নিচাৰ 2000। এইকেইটা হ'ল আমাৰ বছৰটোৰ আৰম্ভণিতে ফিক্স এসেটস এইবিলাক আছে। আকৌ চোৱা পেমেন্ট একাউণ্টত দিছে স্পোর্টস ইকুইপমেন্টস 11000, কেতিয়া পাৰচেজ কৰিছে সেপ্টেম্বৰ মাহত। এটোত আমাৰ অলপ ক্যালকুলেশনস আছে, আমি ভালকে চাই লম এইটো ক্যালকুলেশনসটো। পিছত আমি চোৱা কি বনাব দিছে। ইউ আর ৰিকোয়ার্ড টু প্ৰিপেয়াৰ দ্য ইনকাম এণ্ড এক্সপেণ্ডিচাৰ্ছ একাউণ্টছ, ইনকাম এণ্ড এক্সপেণ্ডিচাৰ্ছ একাউণ্ট বনাব দিছে ফৰ দ্য ইয়াৰ এণ্ডেড 31st December 2020 and balance sheet as on after the date considering the following। balance sheet বনাব দিছে আৰু considering আৰু adjustment দিছে। a subscriptions for 2020 collected in 2019 rupees 500, 2020 চনৰ কাৰণে 500 টকা 2019 চনৰ সাবস্ক্ৰিপশনস ৰিসিভ কৰিছিলে, মানে এটো আমাৰ কি হ'ব এই বছৰৰ সাবস্ক্ৰিপশনৰ লগত আমাৰ এড হ'ব। পিছত আমাৰ কৰিব দিছে b adjustment subscriptions for 2020 still to be collected rupees 300, মানে এই বছৰ 300 আউটস্ট্যান্ডিং হৈ আছে সাবস্ক্রিপশনস, এটোই গৈছে ইয়াতে। পিছত c নম্বৰটো কৈছে depreciation is to be provided at the rate of 20% per annum on sports equipments। the sports equipments এর উপর depreciation চার্জ কৰিব দিছে 20%। ইয়াতে আমি বুজি পাও যে sports equipment তো হল আমাৰ capital receipts বা capital payments। the capital receipts আৰু capital payments আমাৰ কি হ'ব balance sheetত আহিব, income and expenditures accountsত নাহে, কাৰণ ইয়াৰ ওপৰত আমাৰ depreciation চাৰ্জ কৰিব দিছে। অকল depreciation টো হে income and expenditures accountsত আহিব, ঠিক আছে। পিছত at the rate of 5% on furniture per annum on furniture, ফাৰ্নিচাৰৰ ওপৰত কিমান পাৰ্সেন্ট 5%। পিছত d নম্বৰ দিছে investments on government securities should be shown at cost, the investments on government securities কষ্টত দেখুৱাব গৈছে বেলেন্স শ্বীটত, এটো কি কৈছে ইয়াত।
ইমানখিনি আছে এতিয়া আমাৰ বনাব দিছে প্ৰথমতে ইনকাম এণ্ড এক্সপেন্ডিচাৰ্স একাউন্ট পিছত আমাৰ বনাব দিছে ব্যালেন্স শীট আৰু পিছত আমাৰ বনাব লাগিব যেটো ওপেনিং ব্যালেন্স শীট আমাৰ বনাব লাগিব মেথছটো অলপ ডাঙৰ হ'ব ভিডিওটো তোমালোকে শেষলৈকে চাই থাকিবা নহলে ভিডিওটো তোমালোকে বুজি নাপাবা মেথছটো ঠিক আছে আমি প্ৰথমতে ফৰমেটখিনি বনাই লওঁ পিছত আমি মেথছ কোৱেশ্চনৰ পৰা লাহে লাহে কৰিম যদি তোমালোকৰ কোৱেশ্চন নাথাকে তেতিয়া তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা কোৱেশ্চনটোৰ পৰা আৰু পিছত মেথছটো তোমালোকে চোৱা ঠিক আছে আমি প্ৰথমতে ফৰমেটটো বনাই লওঁ তেন্তে আমি মেথছটো আৰম্ভ কৰো মই ফৰমেটটো বনাইছো তোমালোকে চাই লোৱা প্ৰথমতে আমি বনাব দিছে যে আমাৰ ইনকাম এণ্ড এক্সপেন্ডিচাৰ্স একাউন্ট বনাব দিছে নৰ্থ ইষ্ট ক্ৰিকেট ক্লাব মই শৰ্টত লিখিছো তোমালোকে শৰ্টত নিলিখিবা ঠিক আছে মই শৰ্টত লিখিছো ফৰ দা ইয়াৰ এন্ডেড 31/12/2020 মই এনেকে আগতে বনাই লৈছো কাৰণ হল যদি আমি এটা পয়েন্ট যদি এই ভিডিওটোত কৰাব যাও তেন্তে ভিডিওটো গৈ হৈ যাব মোটামুটি ধৰা তোমালোকে 35 ৰ পৰা 40 মিনিটস হৈ যাব বহুত ডাঙৰ হৈ যাব তোমালোকৰ কাৰণে বহুত টাইম কনজিউম হ'ব হেতু কাৰণে মই ফৰমেটটো বনাই লৈছো মই কেইটামান ম্যাথছ মই পয়েন্ট কেটা সব কেটা পয়েন্ট কেনেকে আহিলে মই সব কেটা পয়েন্ট তোমালোকক বুজাই দিম ঠিক আছে তেন্তে আমি প্ৰথমতে আৰম্ভ কৰো কোৱেশ্চনটো তোমালোকে লৈ লোৱা মই আগতে কৈছো যে স্ক্ৰিনশ্বট লৈ লোৱা আৰু এটা মোবাইলত লাগিলে স্ক্ৰিনশ্বটটো লৈ লোৱা তোমালোকে সেই স্ক্ৰিনশ্বটৰ পৰা তোমালোকে কোৱেশ্চনটো চাই থাকিবা লগতে ম্যাথছটো কেনেকে বনাইছো বা সলভ কৰিছো তোমালোকে চাই থকা ঠিক আছে প্ৰথমতে আমি ৰিসিভছ এণ্ড পেমেন্টছ একাউন্টছত আকো ৰিসিভছ এণ্ড পেমেন্টছ একাউন্টছত আমি প্ৰথমে যাম আমাৰ ৰিসিভ সাইডত কি আছে আৰু কোন কেইটা আইটেমছ আমাৰ ইয়াত আহিব ইনকাম এণ্ড এক্সপেন্ডিচাৰ্স একাউন্টৰ ৰিসিভ সাইড মানে আমাৰ ইনকাম এণ্ড এক্সপেন্ডিচাৰ্স একাউন্টছত ইনকাম সাইড ৰিসিভ সাইডত যে কেইটা আছে এই কেইটা বাছি বেলা মানে আমাৰ যে কেইটাৰ ক্যাপিটাল ৰিসিভছ নহয় ৰেভিনিউ ৰিসিভছ সেই কেইটা আমাৰ ইয়াত আহি যাব ঠিক আছে প্ৰথমতে আহিলে টু ব্যালেন্স বিডি এটো তো আমাৰ নাহে ইনকাম এণ্ড এক্সপেন্ডিচাৰ্স একাউন্টছত পিছত আছে টু সাবস্ক্ৰিপশনস আছে 2020 ৰ কাৰণে 20000 মানে এটো বছৰৰ কাৰণে 20000 এটো কাৰণে মই লিখিছো বাই সাবস্ক্ৰিপশনস 20000 এটো বছৰৰ কাৰণে আমি ভিতৰত লিখিছো কাৰণ বাহিৰত লিখা নাই কাৰণ ইয়াৰ লগত আকৌ আৰু আমাৰ এড লেস কৰিব লাগিব হেতু কাৰণে পিছত চোৱা সাবস্ক্ৰিপশন এডজাস্টমেন্ট সব কেটা পয়েন্ট আমাৰ লিখাৰ লগে লগে আমাৰ প্ৰথমতে মনত ৰাখিব লাগিব যে এডজাস্টমেন্ট আছে কিনা হেই টু দা পয়েন্ট যে সাবস্ক্ৰিপশনটো আমি লিখিছো 20000 কিন্তু কথাটো হল সাবস্ক্ৰিপশনত যদি এডজাস্টমেন্ট থাকে তেন্তে আমাৰ তলত চাব লাগিব যে এডজাস্টমেন্ট আছে কিনা তোমালোকে চোৱা কোৱেশ্চনটো তল ফালে একদম এ নম্বৰত লিখা আছে সাবস্ক্ৰিপশনস ফৰ 2020 কালেক্টেড ইন 2019 rupees 500 মানে 2020 ৰ কাৰণে 2020 ৰ কাৰণে সাবস্ক্ৰিপশনস ৰিসিভ কৰিছে 2019 ত কিমান টকা 500 টকা মানে সাবস্ক্ৰিপশনটো অলৰেডি 2020 ৰ কাৰণে হয় 19 ত ৰিসিভ কৰিছে হেতু কাৰণে মই লিখিছো এডেড ৰিসিভড ইন 2019 500 টকা এটো এড হ'ব পিছত 2 নম্বৰ পয়েন্টত যে সাবস্ক্ৰিপশনস ফৰ 2020 স্টিল টু বি কালেক্টেড rupees 300 মানে সাবস্ক্ৰিপশনস এতিয়ালৈকে বাকি আছে 300 মানে এটো বছৰ আউটস্ট্যান্ডিং যদি আউটস্ট্যান্ডিং আছে তেন্তে এড হ'ব হেতু কাৰণে লিখিছো এডেড আউটস্ট্যান্ডিং সাবস্ক্ৰিপশনস 300 টকা এই কেইটা আমি সব কেইটা যোগ কৰি দিলো 20800 হৈ গল আমাৰ এটো হৈ গল পিছত আৰু কি আছে টু ইন্টাৰেষ্ট অন গভৰ্নমেন্ট সিকিউৰিটিজ এট দা ৰেট অফ 5% অন কষ্ট rupees 500 ৰিসিভছ এণ্ড পেমেন্টছ একাউন্টছত যেটো আছে তো আমি এটো ৰিসিভছ কাৰণ এটো কিহৰ কাৰণে ইনকাম সাইডত আহিব কাৰণ এই ইন্টাৰেষ্ট অন গভৰ্নমেন্ট সিকিউৰিটিজ টু হল আমাৰ ৰেভিনিউ ইনকাম প্ৰত্যেক বছৰে ইন্টাৰেষ্ট আহি থাকিব এটো কাৰণে লিখিলো বাই interest on government securities at the rate of 5% rupees 500 ইয়াত আহিবলগীয়া আৰু একো আইটেম নাই ঠিক আছে এটি আমি পেমেন্ট সাইডত আহো পেমেন্ট সাইডত প্ৰথমতে দিয়া আছে বাই স্পোর্টস ইকুইপমেন্টস পারচেজ অন 1/1/2020 কিমান টকা 11000 লগতে তলত দিয়া আছে যে 1/1/2020 স্পোর্টস ইকুইপমেন্ট 15500 মানে বছৰটোৰ আৰম্ভণিতে 15500 টকা স্পোর্টস ইকুইপমেন্টস অলৰেডি ষ্টক আছিল লগতে আৰু সেপ্টেম্বৰ মাহৰ 1 তাৰিখে স্পোর্টস ইকুইপমেন্টস আমাৰ কিনিছে কিমান 11000 টকা ঠিক আছে এতিয়া আমাৰ কথাটো হল এই কেটা বস্তুটো নাহে কাৰণ স্পোর্টস ইকুইপমেন্টস তো আমাৰ হল ক্যাপিটাল ৰিসিভছ বা ক্যাপিটাল পেমেন্ট আমাৰ সম্পত্তি ধৰিলো এসেস্ট হয় তো এই এসেস্টটো তো ইনকাম এণ্ড এক্সপেন্ডিচাৰ্স একাউন্টত নাহে কিন্তু আমাৰ এডজাস্টমেন্টত আছে 3 number C number depreciations to be provided at the rate of 20% per annum on sports equipment the sports equipment or উপৰত 20% কি কৰিব লাগিব আমাৰ ইন্টারেস্ট ক্যালকুলেশনস কৰিব লাগিব হেতু কাৰণে ইয়াত আমি লিখিলো to depreciations on sports equipments এতিয়া কথাটো হল যে মই ইয়াত ক্যালকুলেশনস তো চোৱা ডাঙৰ হৈছে কি হয় কাৰণে 15500 টকা উপৰত 20% মানে 200
100/20 ইয়াত আমি এটো কৰিলো যে 3100 আমাৰ ওলাম পিছত হল 11000 যেটো আমাৰ কি কৰিলো সেপ্টেম্বৰ মাহত কিনিছো মানে গোটেই বছৰটোৰ কাৰণে আমাৰ depreciations calculations নহয় তো হেতু কাৰণে কি কৰিব লাগিব আমাৰ 11000 ৰ ওপৰত 20% কৰিছো 20/100 into 12/4 যে 12 মাহৰ ভিতৰত 4 মাহ হে সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ আমাৰ 4 মাহৰ হে depreciations calculations কৰিব লাগিব এটো calculations কৰিলে সোৱা তোমালোকে 7300 এ আমাৰ depreciations ওলাব পিছত আমি 3100 আৰু 7300 আমি প্লাস কৰি লৈ পেলা বাহিৰত আমি পাতি দিলো 3833 এটো আবার হৈ গল এটো তোমালোকে ভালকে বুজি লোৱা যে জানুৱাৰী মাহৰ 1 তাৰিখে আমাৰ ষ্টক আছিল 15500 টকা ঠিক আছে পিছত আমাৰ হৈছে এটোৰ ওপৰত গোটেই বছৰটো আছে গোটেই বছৰটোৰ কাৰণে ডাইৰেক্ট 20% আমি ক্যালকুলেশনস কৰিলো 20% ক্যালকুলেশনস কৰাৰ লগে লগে আমাৰ 3100 আমাৰ হৈ গল ঠিক আছে পিছত হল আমাৰ 11000 তো আমাৰ কি হল যে 11000 তো আমাৰ 20% সি হ'ব ঠিক আছে কিন্তু আমাৰ 4 মাহৰ কাৰণে হ'ব হেতু কাৰণে ক্যালকুলেশনস তো মই এনেকে লিখিছো ঠিক আছে ক্যালকুলেশনস কৰি লৈ পেলা তোমালোকে চাবা যে 7333 ওলায় 733 ওলায় তো এই এটু ডেপ্রিসিয়েশনস আৰু এটু ডেপ্রিসিয়েশনস একেলগে আমি প্লাস কৰি দিলো 3833 ওলাইছে এটুই আমি ইয়াত বাহিৰত পাতিলো প্ৰথম পইণ্টটো হৈ গল পিছত দুই নম্বৰ পইণ্টটো হল বাই স্যালারি এন্ড ওয়েজেস এটু ৰেভিনিউ হয় প্ৰথমতে আমি ৰেভিনিউ আমি পাতি দিলো যে টু স্যালারি এন্ড ওয়েজেস 3000 পিছত আহিলে আমাৰ by printing and stationery revenue expenses হয় হেতু কাৰণে printing and stationery আমি 300 লিখি দিলো পিছত আহিলে by electricity charges revenue হয় হেতু কাৰণে আমি 1500 টকা আমি ইয়াত লিখি দিলো পিছত আহিলে tournament expenses 6500 আহি গল পিছত আহি গল টেলিফোন চার্জেস পিছত তো লিখিলো টেলিফোন চার্জেস 1200 টকা ঠিক আছে পিছত লাস্টত আছে by balance cd 6500 এটো আৰু আমাৰ ইনকাম এন্ড এক্সপেন্ডিচাৰস একাউন্টত আহে এটো আৰু ক্যাশ আৰু বেংক হয় আমাৰ এটো আমাৰ ব্যালেন্স শিটত যাব পিছত এতিয়া আৰু কিবা বাকি আছে নেকি এটা আমাৰ লাস্টত ৰিসিপ্টস এন্ড পেমেন্টস একাউন্ট আমি কমপ্লিট কৰিলো ইনকাম এন্ড এক্সপেন্ডিচাৰস একাউন্টৰ কাৰণে পিছত আমি তলত আহিব লাগিব যে স্পোর্টস ইকুইপমেন্টস এবিলাক আহিলে আৰু এডজাস্টমেন্ট আছে নেকি যে ফাৰ্নিচাৰ 2000 আছে পিছত আমি এ নম্বৰ এডজাস্টমেন্ট কমপ্লিট কৰিলো বি নম্বৰ কমপ্লিট কৰিলো সি নম্বৰো আধা হৈছে যে depreciations on sports equipments 20% কৰিলো and 5% on ফাৰ্নিচাৰৰ ওপৰত আমাৰ 5% depreciations calculations কৰিব লাগিব হেতু কাৰণে আমাতে ইয়াত লিখিলো আমি to depreciations on furniture 100 কেনেকৈ ওলাইছো 2000 ফাৰ্নিচাৰ আছে তাৰ 5% কৰিব দিছে 5% কৰিলে আমাৰ 100 ওলাই এতিয়া আমাৰ কি হল এটো সাইড আমি যোগ কৰিলো 2133 ওলাইছে এটো সাইড যদি 2133 ওলাইছে ইয়াতো আমাৰ তলত লিখিব লাগিব যে 21300 আমি লিখিলো এতিয়া এইকেইটা আমি প্লাস কৰি লৈ পেলাই আমি এটোৰ পৰা প্লাস কৰি লৈ পেলাই আমি 21300 ৰ পৰা মাইনাস কৰিব লাগিব মাইনাস কৰিলে আমাৰ ওলাব 4867 ওলাব আমাৰ 4867 ওলাব এটো সাইডত আমাৰ এক্সপেন্ডিচাৰ সাইডত ব্যালেন্সিং ফিগাৰ কৰি আমি এটো ওলাইছো এটো আমাৰ সারপ্লাস হ'ব টু সারপ্লাস ব্যালেন্সিং ফিগাৰ এটো আমাৰ কোড সারপ্লাস টু কোড গৈ পেলাই এড হ'ব এটো আমি ব্যালেন্স শীট যেতিয়া আমি কৰিম তেতিয়া আমি ভালকে গম পাই যাম এই সারপ্লাস টু কোড এড কৰিব লাগে ব্যালেন্স শীটত গৈ লৈ পেলাই কমপ্লিট হৈ গল আমাৰ ইনকাম এন্ড এক্সপেন্ডিচাৰস একাউন্টস কমপ্লিট হৈ গল এতিয়া আমি আহিম ব্যালেন্স শীটত এতিয়া আমি ব্যালেন্স শীটত আহিলো যে ব্যালেন্স শীট অফ NECC নৰ্থ ইষ্ট ক্ৰিকেট ক্লাব for the year ended 31/12/2020 balance sheet বনাব দিছে এটো আমি আগতে নকৰো ঠিক আছে এটো আমি আগতে কৰিলো যেতি আমাৰ দৰকাৰ হ'ব তেতি আমি এটো কৰিম ওপেনিং ব্যালেন্স শীট ঠিক আছে প্ৰথমতে ইয়াত আহিলো আকৌ এতিয়া আমি ৰিসিপ্টস এন্ড পেমেন্টস একাউন্টছত আহিব লাগিব পেমেন্ট সাইডত আহিলো বাই স্পোর্টস ইকুইপমেন্টস 11000 মানে প্ৰথমতে আমাৰ স্পোর্টস ইকুইপমেন্টস আমাৰ এসএস হয় হেতু কাৰণে আমাৰ প্ৰথমতে লিখিলো আমি স্পোর্টস ইকুইপমেন্ট এতিয়া হল 15500 টকা তলত দিয়া আছে সোৱা যে 15500 টকা 11/2020 আছে হেতু কাৰণে 15500 টকা আৰু আমি সেপ্টেম্বৰ মাহত 11000 টকাৰ স্পোর্টস ইকুইপমেন্টস কিনিলো এই দুটা যোগ কৰি লৈ পেলাই 26500 ভিতৰত লিখিলো কিহৰ কাৰণে লিখিলো কাৰণ স্পোর্টস ইকুইপমেন্টছৰ পৰা আমাৰ ডেপ্ৰিসিয়েশনস লেস কৰিব লাগিব আমি ডেপ্ৰিসিয়েশনস টোটাল ডেপ্ৰিসিয়েশনস আমি
total depreciations আমি কিমান পালো depreciations at the rate of 20%. ইয়াত আমি ভগৱা নাই যে 3833 এটো depreciations কল পৰা আনিলো আমি এই যে ইয়াৰ পৰা 3833 পৰা আমি আনিছো ঠিক আছে এটো আমি 26500 পৰা আমি 3833 মাইনাস কৰিলো মাইনাস কৰি পেলাই 22667 আমি ইয়াত পাতিলো ঠিক আছে পিছত আমি স্যালারি ওয়েজেস এইকেটা সব কেটা পেমেন্ট সাইডত যেকেটা আইটেম আছে সব কেটা আমাৰ ইনকাম এন্ড এক্সপেন্ডিচাৰস একাউন্টত আহি গল পিছত আমাৰ আহিব যে ৰিসিপ্ট সাইডত আহিব লগিয়া কি আছে টু ব্যালেন্স বিডি এটো আমি এতিয়া নাপাতো এটো আমাৰ এতিয়া নালাগে পিছত আহিব আমাৰ সাবস্ক্রিপশনস আহি গল অলৰেডি টু ইন্টারেস্ট অন সাবস্ক্রিপশনত আহিব টু ইন্টারেস্ট অন গভর্নমেন্ট সিকিউরিটিজ at the rate of 5% on cost এটো আমাৰ আহি গল পিছত টু এন্ট্রান্স ফিস এইকিটা আমি পিছত আহিম পিছত তলত তোমালোকে হা যে ফিক্স এসেটস অফ দা মানে আমাৰ এসেটস বিচাৰিব লাগিব এসেটস বিচাৰিবলৈ যে স্পোর্টস ইকুইপমেন্টস আহি গল ক্লাব গ্রাউন্ড 7000 সেইটো কাৰণে ইয়াত লিখিলো আমি ক্লাব গ্রাউন্ড 7000 ঠিক আছে পিছত আছে যে ফাৰ্নিচাৰ 2000 এয়া সোয়া ফার্নিচার 2000 লিখিছো ডাইরেক্ট 2000 লিখিলে নহব কারণ ইয়াত ডেপ্রিসিয়েশনস ক্যালকুলেশনস আছে আমি ডেপ্রিসিয়েশনস 5% ক্যালকুলেশনস কৰি 119 টাকা আমি ব্যালেন্স শীটত লিখিলো ঠিক আছে এতিয়া রিসিপ্ট সাইডত আছে যে ইন্টারেস্ট অন গভর্নমেন্ট সিকিউরিটিজ এট দা রেট অফ 5% অন কস্ট কিমান টাকা আছে 500 টাকা যদি ইনভেস্টমেন্ট কৰা হৈছে ইনভেস্টমেন্টৰ ওপৰত 5% আমি ইন্টারেস্ট পাইছো কিমান টাকা আমি পাইছো 500 টাকা যদি পাইছো যদি 5% 500 টাকা হয় বাকি 100% কিমান হ'ব আমাৰ কাৰণ ইনভেস্টমেন্টটো আছে ইন্টারেস্ট পাইছো কিন্তু ইনভেস্টমেন্টৰ আমাৰ ডাটা ইয়াত দিয়া নাই ডাইৰেক্ট ইনভেস্টমেন্ট আমাৰ কিমান আছে তো এতিয়া আমাৰ ক্যালকুলেশনস কৰিব লাগিব এতিয়া সোয়া ইয়াত ক্যালকুলেশনস অফ ইনভেস্টমেন্ট যদি 5% 500 টাকা হয় 5% যদি আমাৰ 500 টাকা হয় 100% কিমান হ'ব 5% by 100 ঠিক আছে ইনটু 100% মানে আমাৰ ইয়াত 100% আহিব এতিয়া আমাৰ এটো আমি ক্যালকুলেশনটো ভাঙি দিও 500 ইয়াত আহি গল ইয়াত 5% আছে ইয়াত গলে উলুটা হৈ যাব তলত 5 ওপৰত 100 ইনটু 100% 100 on 100 এতিয়া আমি ক্যালকুলেশনস কৰিম এটো 100 কাটি দিলো ঠিক আছে এই 5 দি পেলা 100 ক কাটিলো কিমান হল 20 লগত 500 আমি ইনটু কৰিলো 10000 ইনভেস্টমেন্ট মানে আমাৰ 10000 ইনভেস্টমেন্ট আছে হেতু কাৰণে আমাৰ ইনভেস্টমেন্ট ইয়াত আহিলে যে ইনভেস্টমেন্ট 10000 আমি ইয়াত লিখিলো পিছত সোয়া কি আছে যে আউটস্ট্যান্ডিং সাবস্ক্রিপশনস আমাৰ আছে যে সাবস্ক্রিপশনস ফর 2020 will be collected on 300 যে এটো বছৰৰ আউটস্ট্যান্ডিং সাবস্ক্রিপশনস মানে এটো আমাৰ এসেটস কাৰণ এটো আমি পাম হেতু কাৰণে ইয়াত আমি লিখিলো যে আউটস্ট্যান্ডিং সাবস্ক্রিপশনস rupees 300 ঠিক আছে পিছত আমাৰ যেটো রিসিপ্টস এন্ড পেমেন্টস একাউন্টছৰ ব্যালেন্স সিডি 6500 এটো আমাৰ ক্যাশ আৰু ব্যাংক বুলি হয় আমি রিসিপ্টস এন্ড পেমেন্টস একাউন্টছত যেতিয়া আমি বনাইছো এটো ব্যাংক নহলে ক্যাশ হয় এটো ক্যাশ আৰু ব্যাংক 6500 আমি লিখিলো ঠিক আছে আমি এটো সাইড আমি কমপ্লিট কৰিলো পিছত আমাৰ আহিছে যে সাবস্ক্রিপশনস ফর 2021 রিসিপ্ট সাইডত রিসিপ্টস এন্ড পেমেন্টস একাউন্টছত সোয়া রিসিপ্ট সাইজত 2021 1200 টাকা মানে 2021 চনৰ কাৰণে এডভান্স সাবস্ক্রিপশনস আমি এটো বছৰত 1200 টাকা পাইছো মানে এডভান্স সাবস্ক্রিপশনস পাই গৈছো মানে এটো আমাৰ ক্লাবটোৰ কাৰণে লাইবিলিটি হয় কাৰণ এটোৰ এগেইনষ্টত আমাৰ সেই প্ৰফিটটো বা হেৱাটো আমাৰ সার্ভিসটো আগবঢ়াব লাগিব অহা বছৰলৈ হেতু কাৰণে এটো লাইবিলিটি সাইডত আহিব এডভান্স সাবস্ক্রিপশনস 1200 টাকা ঠিক আছে পিছত আমাৰ আহি যাব লগে লগে ক্যাপিটাল ফান্ড আমি ব্যালেন্স শীটত যেতিয়া ফরম্যাটটো আলোচনা কৰিছিলো সেই ফরম্যাটত আছে যে ক্যাপিটাল ফান্ড লিখিব লাগিব এতিয়া ক্যাপিটাল ফান্ড আমাৰ বনাব হলে প্ৰথমতে লাগিব যে ওপেনিং ক্যাপিটাল ফান্ড এতিয়া ওপেনিং ক্যাপিটাল ফান্ড আমি কৰ পৰা আনিম কাৰণ ইয়াত আমাৰ ওপেনিং ক্যাপিটাল ফান্ড দিয়া হোৱা নাই যদি দিয়া হলে হেতে আমি ডাইরেক্ট পাতি দিলো হেতেন ওপেনিং ক্যাপিটাল ফান্ড এই ওপেনিং ক্যাপিটাল ফান্ড বনাবৰ নিৰ্ণয় কৰাৰ কাৰণে আমাৰ এই ওপেনিং ব্যালেন্স শীটটো বনাব লাগিব ওপেনিং ব্যালেন্স শীটটো আমি বনালে আমি গম পাই যাম যে আমাৰ opening capital fund কিমান আছিল এতিয়া সোয়া তোমালোকে ব্যালেন্স শীট অফ NECC ফর দ্য ইয়ার এন্ডেড 1/1/2020 মানে বছৰটোৰ আৰম্ভণিতে আমি ব্যালেন্স শীটটো বনাইছো এতিয়া সোয়া আমি এসএস সাইডত স্পোর্টস ইকুইপমেন্ট 15500 টাকা ক্লাব গ্রাউন্ড 7000 ফার্নিচার 2000 এই কিটা যে আছে এক তাৰিখে যিমান এসএস আছে আমাৰ দেখুৱাইছিল তিনটা আইটেম স্পোর্টস ইকুইপমেন্ট ক্লাব গ্রাউন্ড ফার্নিচার যিমান আছে সব কিটা আমি পাতি দিলো কাৰণ বছৰটোৰ প্ৰথমত যেতিয়া দেখাইছে হেতু কাৰণে ইয়াত ডেপ্রিসিয়েশনস ক্যালকুলেশনস হোৱা নাই কাৰণ বছৰটো পাৰ হলেহে আমাৰ ডেপ্রিসিয়েশনস ক্যালকুলেশনস হ'ব হেতু কাৰণে ইয়াত ডেপ্রিসিয়েশনস এটাও
ক্যালকুলেশনস কৰা হোৱা নাই পিছত আছে যে সাবস্ক্ৰিপশনস আউটস্ট্যান্ডিং ₹2000 সাবস্ক্রিপশনস আউটস্ট্যান্ডিং ₹2000 সো রিসিপশন পেমেন্টস একাউন্টস 2019 2000 আছে 2019 সাবস্ক্রিপশনস এটু বছৰত ৰিসিভ কৰিছে মানে 2019 চনৰ সাবস্ক্রিপশনটো বাকি আছিল হেতু কাৰণে সাবস্ক্রিপশনস বাকি আছিল কাৰণে জানে এটু যোৱা বছৰৰ কাৰণে এটু আমাৰ এসএস হয় হেতু কাৰণে সাবস্ক্রিপশনস আউটস্ট্যান্ডিং আমি 2000 লিখিলো পিছত ইনভেষ্টমেন্ট 10000 যে হ'ব কিহৰ কাৰণে হ'ব কাৰণ যোৱা বছৰৰ ইনভেষ্টমেন্ট আছিল আৰু তলত ডি নম্বৰ পইণ্টত লিখি দিছে যে ইনভেষ্টমেন্ট অন গভৰ্ণমেন্ট সিকিউৰিটিজ should be shown at cost মানে on cost of investment to দেখুৱাব কৈছে যে ইন্টারেস্ট এড কৰি দেখুৱাব কোৱা নাই ইনভেষ্টমেন্ট তো যোৱা বছৰটো আছিল হেতু কাৰণে ইনভেষ্টমেন্ট 10000 আমি লিখিলো পিছত ক্যাশ আৰু বেংক 3800 ৰিসিপশন পেমেন্টস একাউন্টছত ওপেনিং বেলেন্স টু বেলেন্স বিডি আগৰ বছৰত ৰিসিপশন পেমেন্টস একাউন্টছত যেটো সিডি আছিল এই বছৰত আহি লৈ বেলা বিডি হৈ গৈছে আগৰ বছৰৰ সিডি যেটো আছিল হেতু ক্যাশ আৰু বেংক হয় হেতু কাৰণে আমি ক্যাশ আৰু বেংক 3800 লিখিলো পিছত ইয়াতো আছে যে এডভান্স সাবস্ক্রিপশনস ₹500 এটো সোয়া তোমালোকে যে সাবস্ক্রিপশনস ফর 2020 এই নম্বৰ এডজাস্টমেন্টত the subscriptions for 2020 collected in 2009 ₹500 যে 2019 চনত 2020 চনৰ কাৰণে এডভান্স সাবস্ক্রিপশনস ৰিসিভ কৰিছিল কিমান টকা যেটো আমি ইয়াত আমি এড কৰিছিল 500 টকা এই 500 টকাটো এড কৰিছিল আগত আমাৰ কি আছিল হেতু আমাৰ লাইবিলিটি আছিল যোৱা বছৰৰ কাৰণে কাৰণ যোৱা বছৰতে আমি এডভান্স সাবস্ক্রিপশনস ৰিসিভ কৰি দিছিল এই বছৰত যেনেকৈ এটু হৈছে 2021 চনৰ কাৰণে যেটো এডভান্স সাবস্ক্রিপশনস ৰিসিভ কৰিছিল এটু আমাৰ যেহেতু লাইবিলিটি হয় সেই বস্তুটোই ঠিক আছে এতিয়া আমি এডভান্স সাবস্ক্রিপশনস 500 টকা পাতিছিল এতিয়া আৰু আমাৰ একো আইটেম নাই এতিয়া এটু সাইড আমি টোটাল কৰিলো 40300 ইয়াতো আমি লিখিলো 40300 এতিয়া 40300 ৰ পৰা 500 আমি মাইনাস কৰিলে 39800 ওলাল এটো আমি এইটোই হ'ব ক্যাপিটাল ফান্ড ব্যালেন্সিং ফিগার কৰি আমি ওলাইছো এই ওপেনিং ক্যাপিটাল ফান্ডটোৱে আমাৰ এইখিনিত আহিব যে ক্যাপিটাল ফান্ড নিৰ্ণয় কৰাৰ কাৰণে ওপেনিং ক্যাপিটাল ফান্ড কিমান আছিল ওপেনিং ক্যাপিটাল ফান্ড এতিয়া আমাৰ কিমান ওলাইছে 39800 এতিয়া আমি লিখিলো সোয়া 39800 ওপেনিং ক্যাপিটাল ফান্ড এটোৰ লগত আমাৰ এড কৰিব লাগিব এন্ট্রান্স ফিস ফরম্যাটত আছে আমাৰ চাই লবা এড এন্ট্রান্স ফিস কিমান আছে ৰিসিপশন পেমেন্টস একাউন্টছত 2500 এড কৰিলো 2500 এড সারপ্লাস এই যে সারপ্লাসটো আমাৰ ইনকাম এন্ড এক্সপেন্ডিচারস একাউন্টছত যেটো আমাৰ সারপ্লাস ওলাইছে এই সারপ্লাসটো আমাৰ 4867 এটো আমাৰ 4867 আমি এড কৰিলো এই তিনিটা বস্তু এড কৰি লৈ বেলা আমি বাহিৰত পাতিলো 47167 47167 এটো আমি কৰিলো এই দুটা আমি যোগ কৰি দিলো 48367 এটো সাইডো আমাৰ 48660 এটো হল আমাৰ সলিউশনস তো ভিডিওটো অলপ দীঘল হৈছে কিন্তু তোমালোকে এই ভিডিওটোৰ পৰা তোমালোকে বহুত কিবা কিবি জানিব পাৰিবা যদি ভিডিওটো ভাল লাগে তেন্তে লাইক কৰি দিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ কৰিবা ঠিক আছে এতিয়া তোমালোকে এটা কাম কৰা কোৱেশ্চনটো তো আছে তোমালোকৰ স্ক্ৰিনশ্বট এতিয়া বোৰ্ডটো তোমালোকে স্ক্ৰিনশ্বট এটা লৈ লোৱা এই ম্যাথছটো খুব ইম্পৰ্টেন্স হয় ঠিক আছে তোমালোকে স্ক্ৰিনশ্বটটো লৈ লোৱা ঠিক আছে স্ক্রিনশটটো লৈছা তো আজিৰ কাৰণে ইমানখিনি আৰু এটা ভিডিও লৈ আহিম এনেকা ধৰণৰ ম্যাথছ লৈ আহিম ঠিক আছে তোমালোকে ভিডিওবিলাক চাই থাকিবা লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিৰ কাৰণে ইমানখিনি ধন্যবাদ